মোক ডাইৰেক্ট পঢ়ুৱাইছিলে কটন কলেজত পলিটিকেল চায়েন্স আৰু বাইদেউক মই সন্মান কৰোঁ লগতে এগৰাকী অসমৰ লব্ধ প্ৰতিষ্ঠ লেখিকা গতিকে বাইদেউক মই অসন্মান কৰাৰ প্ৰশ্নই উঠিব নোৱাৰে বাইদেউৰ লগত মোৰ এটা আত্মিক সম্পৰ্ক আছে আৰু সেইকাৰণে বাইদেউক লগ পালেই নমস্কাৰ বা সেৱা কৰোঁ মই সেইকাৰণে বাইদেউক মই অনুৰোধ কৰিছোঁ বাইদেউ মই সঁচাকৈ আপোনাক শ্ৰদ্ধা কৰোঁ মই আপোনাক ভাল পাওঁ আপোনাৰ ব্যক্তিত্বৰ প্ৰতি মোৰ শ্ৰদ্ধা আছে যদি কিবা ভুল ভ্ৰান্তি কৰিছোঁ ক্ষমা কৰিব ছাত্ৰ হিচাপে আপোনাৰ আৰু বাইদেউ এটা কথা কিন্তু খাটাং যে মুখ্যমন্ত্ৰীয়ে মোৰ পত্নী সম্পৰ্কে যি অভিযোগ কৰিছে সেই অভিযোগক চেলেঞ্জ কৰিব পৰাৰ আমাৰ ক্ষমতা আছে কাৰণ আমি কেলেংকাৰী কৰি পদবী লোৱা নাই হিমন্ত বিশ্ব শৰ্মাক আমি চেলেঞ্জ কৰিলোঁ যে আপুনি তদন্ত দি প্ৰমাণ কৰক আৰু হিমন্ত বিশ্ব শৰ্মাই নেজ ওপৰলৈ কৰি পলাই আমাৰ পৰা পত্তং দিলে কাৰণ আমি সততাত আছোঁ গতিকে সেইটোত বাইদেউ এই বিষয়টোত আৰু আপুনি নোসোমালে মই ভাল পাম বেলেগ কিবা যদি আমাক গালি পাৰিবলগীয়া আছে বাইদেউ পাৰক কিন্তু হিমন্ত বিশ্ব শৰ্মাৰ কথাটোত নোসোমালে ভাল পাম হিমন্ত বিশ্ব শৰ্মাক মই ক্ষমা নকৰোঁ কেতিয়াও আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ